Hello and welcome to AM Guide Assam. যিবোৰ ষ্টুডেণ্ট এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিবা HS 2025 তোমালোকৰ কাৰণে ইংলিছৰ গ্ৰামাৰ ছেকশ্যনৰ মই কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। গ্ৰামাৰ ছেকশ্যনত ইয়াতে নেৰেশ্যন আছে, ভইচ চেঞ্জ আছে, টেন্স আছে, তাৰে লগতে তোমালোকৰ ইয়াতে প্ৰিপজিশ্যন আছে আৰু পাবা তোমালোকে চেণ্টেন্স কাৰেকশ্যন। চেণ্টেন্স কাৰেকশ্যন মানে চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন। তো এইটো 2023 কুৱেশ্যন পেপাৰ হয়, তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। 2025 যিখিনি দিবা 23 পৰা কেইটামান তোমালোকৰ ডাইৰেক্ট কমন পৰিব চান্স আছে এটা। চ' ভালদৰে চাবা তোমালোকে। চ' ফাৰ্ষ্ট অফ অল লেটছ বিগিন উইথ নেৰেশ্যন। চ' চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ এনি টু অফ দ্য ফলোয়িং চেণ্টেন্সেছ। ইয়াতে দুটা কুৱেশ্যন ছল্ভ কৰিব লাগে নেৰেশ্যনৰ আৰু 2 মাৰ্ককে থাকে। চ' 1 নম্বৰ কুৱেশ্যনত কৈছে দ্য জেণ্টলমেন ছেইড টু দ্য ছেলছমেন, "What is the price of this dictionary?" The salesman said to him, "It is a bit expensive, but I can give it to you at a 10% discount." তোমালোকে নেৰেশ্যনৰ যিকোনো চেণ্টেন্স পোৱা ভয় কৰিব নালাগে। ইয়াতে দুটা মাত্ৰ ৰুল আছে। 1 নম্বৰ চাবা এই নেৰেশ্যনটো ডাইৰেক্টত আছে নে ইনডাইৰেক্টত আছে। আমি চাম ডাইৰেক্টত আছে কেনেকৈ গম পাম, যদি কমা ইনভাৰ্টেড কমা এইবিলাক থাকে। ইনভাৰ্টেড কমাত দিয়া থাকিলে আমি গম পাম এইটো কি হয়, ডাইৰেক্টত আছে। আৰু যদি ডেট দিয়া থাকে তেনেহ'লে কি হয়, এইটো ইনডাইৰেক্টত আছে। ঠিক আছে, তো এইটো আছে ডাইৰেক্টত। এতিয়া চাব লাগিব চেণ্টেন্সটো কি চেণ্টেন্স হয় আৰু কোনটো টেন্সত আছে। চেণ্টেন্সটো যদি চাওঁ ছেইড টু দ্য জেণ্টলমেন আৰু ইয়াতে কুৱেশ্যন মাৰ্ক আছে। তো প্ৰথমৰ পাৰ্ট ইয়াতে কি হয়, ইণ্টাৰগেটিভ চেণ্টেন্স হয়, কুৱেশ্যন কৰিছে। আৰু ইয়াতে চোৱা ছেইড আছে, তাৰমানে কি হয়, পাষ্ট টেন্সত দিয়া আছে, পাষ্ট ইনডেফিনিট। একো ভয় কৰিব নালাগে। এতিয়া আমি চাম যিহেতু কুৱেশ্যন কৰিছে, তো আমি কি কৰিম, ইয়াতে ছেইডৰ ঠাইত আমি লিখিব লাগিব দ্য জেণ্টলমেন আস্কড, অ'কে, দ্য জেণ্টলমেন আস্কড দ্য ছেলছমেন, কমা ইনভাৰ্টেড কমা গোটেই উঠি যাব। লিখিবা কেনেকৈ, দ্য জেণ্টলমেন আস্কড দ্য ছেলছমেন হোৱাট দ্য প্ৰাইচ অফ দিছ ডিকশ্যনাৰী ৱাজ। ৱাজটো ইয়াতে লিখিব লাগিব, কাৰণ কি হয়, আমি যিকোনো চেণ্টেন্স ডাইৰেক্টৰ পৰা ইনডাইৰেক্টত লওঁ সেইটো সদায় আমি এছাৰ্টিভ চেণ্টেন্সতে লিখিম। গতিকে ৱাজটো লাষ্টত যাব, দ্য জেণ্টলমেন আস্কড দ্য ছেলছমেন হোৱাট দ্য প্ৰাইচ অফ দিছ ডিকশ্যনাৰী ৱাজ। তাৰপিছত কি লিখিবা, ছেলছমেনে ৰিপ্লাই দিলে যে, এইটো তোমালোকে লিখিবা দ্য ছেলছমেন ছেইড টু হিমৰ ঠাইত কি লিখিবা, টল্ড হিম। দ্য ছেলছমেন টল্ড হিম ডেট লিখিবা। তাৰপিছত লিখিবা ইট ৱাজ এ বিট এক্সপেঞ্চিভ বাট, ইয়াতে আৰু লিখিব পাৰা এডেড ডেট, নহ'লে এনে লিখিব পাৰা বাট হি কুড গিভ ইট টু হিম এট এ 10% ডিছকাউণ্ট। এনেকৈ বস্তুখিনি তোমালোকে ভালকৈ লক্ষ্য কৰিব লাগিব ক'ত কি আছে। ঠিক আছে, 1 নম্বৰ গ'ল। 2 নম্বৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ বি। I asked the old lady where Professor Sharma lived. The lady replied regretfully that she didn't. ইয়াতে চোৱা I asked the old lady where Professor Sharma lived. ঠিক আছে, আৰু ইয়াতে দিয়া আছে the lady replied regretfully that she didn't know. that আছে নহয়, তাৰমানে কি হয়, ইনডাইৰেক্টত দিয়া আছে। চেণ্টেন্সটো কি চেণ্টেন্সত আছে, I asked বুলি আছে, তাৰমানে ইণ্টাৰগেটিভ কুৱেশ্যন কৰিছে। তো ইনডাইৰেক্টত আছিলে, এতিয়া আমি ডাইৰেক্টত কৰিম। কেনেকৈ লিখিম, I asked, তো ডাইৰেক্টত লিখিলে কি হ'ব, I said to the old lady। ঠিক আছে, এইখিনি লিখিলা, তাৰপিছত কমা ইনভাৰ্টেড কমা। এতিয়া যিহেতু পাষ্ট ইনডেফিনিট টেন্সত আছে, গতিকে আমি ডাইৰেক্টত কৰাতে কি কৰিম, প্ৰেজেণ্ট ইনডেফিনিটত লিখিব লাগিব। কেনেকৈ লিখিবা, চ' I said to the old lady, এইখিনি লিখিলা। এতিয়া কি লিখিবা, where does, এতিয়া লিখিবা where does, যিহেতু আমি ডাইৰেক্টত লিখি আছোঁ গতিকে সদায় কি হ'ব, হেল্পিং ভাৰ্বটো আগত আহিব। where does Professor Sharma live, লিভ নহ'ব, লিভ হ'ব। অ'কে, কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমাত দি দিলা। তাৰপিছত she replied regretfully কৈছে নহয়, তাই চৰি কৈছে। তো এইখিনি পাৰ্ট কেনেকৈ লিখিবা, she replied, বা তুমি লিখিব পাৰা she said, এনেকৈ দিব পাৰা যে she said কমা ইনভাৰ্টেড কমা sorry I do not know, এনেকৈ দিলে হৈ যাব বাছ। ৰিগ্ৰেটফুলি মানে কি হৈছে, তাই
ক্ষমা বিচাৰিছে যে মই নাজানো, মোক ক্ষমা কৰিব মই নাজানো, গতিকে she said sorry I don't know বা I do not know, যি লিখা হৈ যাব। যিকোনো দুটা লিখিব লাগে, মই দুটা ডিছকাছ কৰিলোঁ। এতিয়া এইখিনি ডিছকাছ কৰিব গ'লে বহুত টাইম লাগিব, গতিকে বেলেগ চাওঁ এতিয়া। ভইচ চেঞ্জ চাম। চেঞ্জ দ্য ভইচ অফ এনি 3 অফ দ্য ফলোইং চেণ্টেন্সেছ, যিকোনো তিনিটা। তো ভইচ চেঞ্জৰ এইখিনি গোটেইখিনি ডিছকাছ কৰিম মই। 1 নম্বৰ কুৱেশ্যন চোৱা, হি ৱাজ ইনষ্ট্ৰাক্টেড বাই হিজ কোচ টু প্লে ডেট শ্বট। এতিয়া চোৱা, তেওঁৰ কোচে কি কৰিছিলে, সেই শ্বটটো খেলিবৰ কাৰণে পৰামৰ্শ দিছিল। এতিয়া চেণ্টেন্সটো আমি ভইচ চেঞ্জত যেতিয়া এটা কুৱেশ্যন ছল্ভ কৰিম, চাব লাগিব কি টেন্সত দিয়া আছে। হি ৱাজ ইনষ্ট্ৰাক্টেড, তাৰ মানে কি হয়, পাষ্ট ইনডেফিনিটত আছে। আৰু চাম এক্টিভ নে পেছিভ। ৱাজ ইনষ্ট্ৰাক্টেড তাৰ মানে কি আছে, এইটো পেছিভত আছে। কেনেকৈ, এইটো হেল্পিং ভাৰ্ব সদায় আগত আহে পেছিভৰখিনি, ঠিক আছে। চ' এতিয়া চাম আমি ইয়াতে ছাবজেক্ট কি হয়, এইটো চেণ্টেন্সত যদি চাওঁ ছাবজেক্ট আছে হি, তাৰপিছত বাই হিজ কোচ এইটো হয় আমাৰ অবজেক্ট, আৰু ভাৰ্ব কি আছে, ইনষ্ট্ৰাক্ট, ঠিক আছে। তো পেছিভৰ পৰা এক্টিভ কৰোঁতে কি হ'ব, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, বাছ একো নাই। তো কেনেকৈ লিখিম, অবজেক্টটো ছাবজেক্ট বনাই দিম। চ' হিজ কোচ, অ'কে। এতিয়া ভাৰ্ব, ইনষ্ট্ৰাক্টেড হিম টু প্লে, তাৰপিছত ডেট শ্বট, বাছ হৈ গ'ল। তোমালোকে এক্টিভৰ পৰা পেছিভ কৰোঁতে যেনেকৈ কৰিবা, পেছিভৰ পৰা এক্টিভ কৰোঁতেও চাম। ছাবজেক্ট ভাৰ্ব আৰু অবজেক্টটো চাবা, যিহেতু পাষ্ট ইনডেফিনিটত আছে তো একেই হ'ব। চ' হিজ কোচ ইনষ্ট্ৰাক্টেড হিম টু প্লে ডেট শ্বট। একো ভয় খাব নালাগে, ইয়াৰ এটা ৰুল আছে ভইচ চেঞ্জত। তো সেই ৰুল মতে তোমালোকে বাছ বহাই দিলে হ'ল। ৰুল কি হয়, ছাবজেক্টটো সদায় অবজেক্ট হ'ব, অবজেক্টটো ছাবজেক্ট হ'ব, ঠিক আছে। 2 নম্বৰ কুৱেশ্যন চোৱা, প্লিজ গিভ মি ছাম মোৰ টাইম। চেণ্টেন্সটো কি চেণ্টেন্সত আছে, ৰিকুৱেষ্ট কৰিছে, তাৰ মানে কি হয়, ইম্পাৰেটিভ চেণ্টেন্সত হয়। তো গিভ মি আছে প্ৰেজেণ্ট ইনডেফিনিট, তো কি লিখিবা, এই ক্ষেত্ৰত যদি চাওঁ কাৰোবাক ৰিকুৱেষ্ট কৰিছে, অৰ্ডাৰ কৰিছে, আমি কেনেকৈ লিখোঁ, ইউ আৰ অৰ্ডাৰ্ড, ঠিক আছে, ইউ আৰ অৰ্ডাৰ্ড বা ইউ আৰ ৰিকুৱেষ্টেড, তেনেকৈ লিখোঁ। চ' আমি কি লিখিম ইয়াতে, প্লিজ গিভ মি ছাম মোৰ টাইম, ইয়াতে এনেকৈ লিখিম, তুমি লিখিবা ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইম, ঠিক আছে, এনেকৈ লিখিবা। চ' ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইম হ'ল। তাৰপিছত ইজ দ্য গাৰ্ডেনাৰ ৱাটাৰিং দ্য প্লাণ্টছ, এইটো চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ হয়, কুৱেশ্যন কৰিছে। ছাবজেক্ট কি হয়, গাৰ্ডেনাৰ, ৱাটাৰিং এইটো কি হয়, ভাৰ্ব হয়, দ্য প্লাণ্টছ অবজেক্ট, ঠিক আছে। এইটো কি চেণ্টেন্সত আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে, ঠিক আছে। ইজ দ্য গাৰ্ডেনাৰ ৱাটাৰিং দ্য প্লাণ্টছ, প্ৰেজেণ্ট কণ্টিনিউৱাছ। এতিয়া আমি এইটো মানে যেতিয়া পেছিভত ল'ম, ডাইৰেক্টত আছে, চৰি এক্টিভত আছে, আমি পেছিভত ল'ম। কেনেকৈ কৰিম, ছাবজেক্টটো অবজেক্ট বনাই দিম, বাছ, যিহেতু কণ্টিনিউৱাছ টেন্সত হয়, অবজেক্টটো কি আছে, ছাবজেক্ট আছে। চ' এতিয়া চাব লাগিব প্লুৰেল নাম্বাৰ হয় নে ছিংগুলাৰ হয়, যিহেতু প্লুৰেল হয়, প্লাণ্টছ আছে, তো কণ্টিনিউৱাছ টেন্সত কি হ'ব, আৰ হ'ব, আৰ দ্য প্লাণ্টছ, যিহেতু কণ্টিনিউৱাছ ইয়াতে এটা বিইং আহিব, আৰ দ্য প্লাণ্টছ বিইং প্লান্টেড, ভাৰ্বৰ থাৰ্ড ফৰ্ম, বাই দ্য প্ৰিপজিশ্যন, তাৰপিছত দ্য গাৰ্ডেনাৰ, ঠিক আছে। চ' আৰ দ্য প্লাণ্টছ বিইং প্লান্টেড বাই দ্য গাৰ্ডেনাৰ, লাষ্টত এটা কুৱেশ্যন মাৰ্ক দি দিবা। একদম চিম্পল হয়, তোমালোকক মই ভইচ চেঞ্জৰ ফুল যিটো ৰুল আছে মই ভালকৈ বুজাই দিম। আজি জাষ্ট কুৱেশ্যনখিনি তোমালোকে বুজি লোৱা, বহুত ইজি হয়, ভইচ চেঞ্জৰ নিচিনা ইজি কোনো টপিকে নাই, জাষ্ট তোমালোকে ৰুলখিনি বুজি পাব লাগে আৰু একো নাই। তাৰপিছত চোৱা, ৰোম ৱাজ নট বিল্ড ইন এ ডে, ৰোম ৱাজ নট বিল্ড ইন এ ডে, ৰোম এদিনতে বনোৱা নাছিলে, ঠিক আছে। ৱাজ নট বিল্ড আছে, তাৰমানে পেছিভত আছে, ঠিক আছে। তো এইটো কেনেকৈ লিখিবা, যিহেতু পেছিভত আছে, চিম্পল এনচাৰ, ইয়াতে আমি পিপুল ইউজ কৰিম, পিপুল বাদে। চ' কি লিখিম, পিপুল ডিড নট, যেহেতু ৱাজ আছে তো আমি ইয়াতে কি লিখিম, ডিড নট লিখিম এক্টিভত। চ' পিপুল ডিড নট বিল্ড ৰোম ইন এ ডে, বাছ হৈ গ'ল। চ' পিপুল ডিড নট বিল্ড ৰোম ইন এ ডে, বাছ এক্টিভত হৈ গ'ল। নেক্সট, দ্য গাৰ্ল ইজ ৰিডিং এ নভেল, ছোৱালীজনীয়ে এটা নভেল পঢ়ি আছে, কি আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। এই আগত যেনেকৈ কৰিছিলোঁ ৱাটাৰিং দ্য প্লাণ্টছ, এইটো বাছ চেণ্টেন্সটো বেলেগ আছে। এইটো কি চেণ্টেন্স আছে,
ডিক্লাৰেটিভ সেন্টেন্স আছে ঠিক আছে তো কেনেকৈ লিখিবা এইটো হয় অবজেক্ট ৰিডিং সাবজেক্ট সৰি ভার্ব আৰু দা গার্ল সাবজেক্ট কেনেকৈ লিখিবা অবজেক্টটো সাবজেক্ট বনাই দিম এ নভেল এইটো থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার তো ইয়াতে এটা হেল্পিং ভার্ব কি লিখিম ইজ এ নভেল ইজ এটা বিইং আহিব বিইং তাৰপিছত ৰেড টু ৰেডে থাকিব তাৰপিছত এটা প্ৰিপজিশন বাই আৰু সাবজেক্ট টু অবজেক্ট দা গার্ল এ নভেল ইজ বিইং ৰেড বাই দা গার্ল হৈ গ'ল তাৰপিছত চোৱা আই স এ ৰোড এক্সিডেণ্ট ইয়েষ্টাৰডে ঠিক আছে তো এই সেন্টেন্সটো তোমালোকে কেনেকৈ লিখিবা সলভ কৰিব হলে একদমই সিম্পল কোয়েশ্চন হয় আই সাবজেক্ট হয় স ভার্ব হয় रोड एक्सीडेंट की है এইটো এটা অবজেক্ট তো কেনেকৈ লিখিবা প্রেজেন্ট সরি পাস্ট কন্টিনিউ ইনডেফিনিট টেন্সত আছে তো সাবজেক্ট ভার্ব অবজেক্ট একেটা উল্টা হব তো অবজেক্ট টু সাবজেক্ট বনাই দিম এ रोड एक्सीडेंट ঠিক আছে এ रोड एक्सीडेंट এইটো ফার্স্ট থার্ড পার্সন সিঙ্গুলার নাম্বার হয় এ আছে গতিকে ওয়াজ এইটো আছে স কি হব সিন হব এ रोड एक्सीडेंट ওয়াজ সিন প্রিপজিশন বাই আই টু অবজেক্ট হব মি ঠিক আছে তাৰপিছত ইয়েষ্টাৰডে এ ৰোড এক্সিডেণ্ট ওয়াজ সিন বাই মি ইয়েষ্টাৰডে সিম্পল হয় সাবজেক্ট অবজেক্ট তোমালোকে চেঞ্জ কৰি দিবা ইন্টাৰচেঞ্জ হ'ব ইয়াৰ যেটো পজিশন আছে পজিশনাল চেঞ্জেস থাকিব বাকি সব একদম সিম্পল ৰুলতে আহিব এতিয়া চোৱা টেন্সৰ পৰা কোৱেশ্চন দিছে rewrite any 5 of the following sentences using the verbs given in brackets in their correct tense forms ঠিক আছে টেন্সৰ হয় This family live in this place since 1970 টেন্সৰ নিচিনা ইজি কোৱেশ্চন পুরা গ্রামারত নাই ঠিক আছে তো কেনেকৈ সলভ কৰিবা This family live in this place since 1970 যেটো since আছে since মানে কি হয় এটো পারফেক্ট কন্টিনিউয়াস টেন্সত বুজাইছে এটো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস তাৰ মানে এইটো ফ্যামিলিয়ে ইয়াতে এইখন জায়গাত 1970 পৰা আছে আগতেও আছিল এতিয়াও আছে তো কেনেকৈ লিখিবা একদম সিম্পল This family third person singular number গতিকে এতে কি লিখিবা জাস্ট has been living This family has been living in this place since 1970 হৈ গল next question to চোৱা she go home when we meet her এতিয়া সব এইটো সেন্টেন্সত তোমালোকে যিকোনো সেন্টেন্স চালে গম পাই যাবা সেই সেন্টেন্সটো কি টেন্সত আছে ঠিক আছে when আছে when থাকিলে সদায় গম পাবা এইটো কি আছে past কন্টিনিউয়াস টেন্সত আছে ঠিক আছে পাস্ট কন্টিনিউয়াস তাই ঘৰত গৈ আছিল যেতিয়া আমি লগ পাইছিলো তো কেনেকৈ লিখিবা বাস গো টু কাটি she was going home ing লগাই দিবা পাস্ট কন্টিনিউয়াস হৈ গল সো she was going home when we meet her তাৰ পিছত চোৱা we reached the stadium after the match start এনেকৈ যদি চাও after before এইবিলাক থাকিলে সদায় কি হয় সেন্টেন্সটো পাস্ট পারফেক্ট টেন্সত হয় এনে ক্ষেত্ৰত আমি কি কৰো যদি পাস্টত দুটা কাম একেলগে হৈছে তেন্তে যেটো কাম আগত হ'ব সেই কামটো সদায় পাস্ট পারফেক্টত লিখো আৰু যেটো কাম পিছত হ'ব সেইটো পাস্ট ইনডেফিনিট এতিয়া চোৱা তোমালোকে ভালকে চাবা উই ৰিচড দা ষ্টেডিয়াম আমি ষ্টেডিয়াম পাইছিলো ঠিক আছে এটো কি হয় অলৰেডি কামটো ফিনিশ হৈছে ৰিচড আছে তো পাস্ট ইনডেফিনিটত দিয়া আছে আফটাৰ দা ম্যাচ স্টার্ট ম্যাচ আৰম্ভ হোৱাৰ পিছত তাৰ মানে খেলখন আগতে আৰম্ভ হৈছিল তো এই পাৰ্টটো আমি পাস্ট পারফেক্ট টেন্সত লিখিব লাগিব তো পাস্ট পারফেক্ট লিখিলে এই স্টার্ট যেটো আছে এইটো কাটি বাস আফটার দা ম্যাচ হ্যাড স্টার্টেড লিখি দিম আৰু একো কৰিব নালাগে বাস এইখিনি কৰিলে তোমালোকৰ হৈ যাব তাৰ পিছত চোৱা আইস ফ্লোট অন ওয়াটার বৰফ পানীত ভাহি থাকে ঠিক আছে ওপঙি থাকে এটো কেনেকৈ লিখিবা ইউনিভার্সাল ট্ৰুথ হয় চিৰ সত্য কথা গতিকে এটো জাস্ট প্রেজেন্ট ইনডেফিনিট আইস কি হয় থার্ড পার্সন সিঙ্গুলার নাম্বার এটা এস লগাই দিয়া ফ্লোটস আইস ফ্লোটস অন ওয়াটার হৈ গল আৰু একো কৰিব নালাগে ইউনিভার্সাল ট্ৰুথ সদায় আমি কি কৰো চিৰ সত্য কথা প্রেজেন্ট ইনডেফিনিট টেন্সত লিখো তাৰ পিছত চোৱা ইফ আই বি ইউ আই উড নট ডু দ্যাট মই তুমি হলে বা তোমাৰ জায়গাত মই থকা হলে এইটো নকৰিলো হেতেন সো এইটো অস্বাভাৱিক কল্পনা বুজাইছে তো বি কাটি জাস্ট দা ওয়্যার লিখি দিবা হৈ যাব বাস আৰু বেলেগ কোনো রুলে নাই নেক্সট হি সাডেনলি রিয়েলাইজড দ্যাট হি লিভ দ্য ব্যাগ ইন দ্য বাস তেওঁ হঠাৎ উপলব্ধি কৰিছিল যে তাৰ বেগটো হি বাছত এৰি থৈ আহিছে তুমি বাছৰ পৰা নামিলা
নামাৰ পিছত তুমি ৰিয়েলাইজ কৰি আছা এই মোৰ বেগটো বাছতে মই এৰি থৈ আহিলোঁ, এই ক্ষেত্ৰত কি কৰিবা, এই ঘটনাটো আগত হৈছিলে গতিকে পাষ্টত যদি দুটা কাম একেলগে হয় তেন্তে যিটো কাম আগত হ'ব সেইটো পাষ্ট পাৰফেক্ট আৰু আগত হোৱাটো কি হ'ব, আগত হোৱাটো পাষ্ট পাৰফেক্ট আৰু পিছত হোৱাটো পাষ্ট ইনডিফিনিট। গতিকে এই পাৰ্টটো আগত হৈছিলে, বেগটো আগত এৰি থৈ আহিছিল বাছত, গতিকে লিভৰ ঠাইত হেড লেফ্ট, হি হেড লেফ্ট দ্য বেগ ইন দ্য বাছ হ'ল। নেক্সট উই অলৰেডি হেভ ব্ৰেকফাষ্ট, আমি অলৰেডি কি কৰিলোঁ, ব্ৰেকফাষ্ট কৰিছোঁ। তো এই ক্ষেত্ৰত উই অলৰেডি হেভ আছে নহয়, তো একো কৰিব নালাগে, হেভৰ লগত আৰু এটা হেড লগাই দিয়া, উই অলৰেডি হেভ হেজড ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া চোৱা প্ৰি পজিশ্যনৰ কেইটামান কুৱেশ্যন আছে। এক নম্বৰ আছে দে উইল কাম হিয়াৰ ডেছ এ মান্থ, তেওঁলোকে মাহত আহিব বা মাহত এবাৰকে আহিব, ঠিক আছে। তো এই ক্ষেত্ৰত জাষ্ট ইন এটা দিয়া, দে উইল কাম হিয়াৰ ইন এ মান্থ, বাছ। আই এম চৰি ডেছ হোৱাট আই হেভ ডান, মই যি কৰিছোঁ তাৰ কাৰণে মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থী, মই ক্ষমা বিচাৰি আছোঁ। এই ক্ষেত্ৰত একো কৰিব নালাগে, কিবা এটা কৰিছা নহয়, তো এই ক্ষেত্ৰত আমি বাছ এটা ফৰ লিখি দিম, আই এম চৰি ফৰ হোৱাট আই হেভ ডান। নেক্সট শ্বি ইউজুৱেলি ফলছ ডেছ হাৰ বাইচাইকেল, তাই নৰ্মেলি সাধাৰণতে তাইৰ বাইচাইকেলৰ পৰা পৰি যায়। তো এই ক্ষেত্ৰত চোৱা আমি কি লিখিম, ইউজুৱেলি যিহেতু আছে ফলছ পৰে, তো অফ লিখি দিম, অ' ডাবল এফ, এইটো অ' এফ নহয় কিন্তু, শ্বি ইউজুৱেলি ফলছ অফ হাৰ বাইচাইকেল, ঠিক আছে। নেক্সট হি ইজ টলাৰ দেন ইউ ডেছ 3 ইঞ্চেছ, তেওঁ তোমাতকৈ 3 ইঞ্চি দীঘল হয়। তো যিহেতু কম্পেয়াৰ কৰিছোঁ এই ক্ষেত্ৰত সদায় বাই হ'ব, বাই 3 ইঞ্চেছ। কম্পেৰিজন থাকিলে এনে ক্ষেত্ৰত সব ক্ষেত্ৰতে কিন্তু বাই নহয়, দেনো হয়, কিন্তু এই ক্ষেত্ৰত টলাৰ দেন যদি থাকে বাই 3 ইঞ্চেছ, বা য়াংগাৰ দেন ইউ বাই 3 ইয়াৰ্ছ, তেনেকৈ বয়সৰ তুলনা কৰিলেও কি হ'ব, বাই হ'ব। নেক্সট আই এম নট ছেটিছফাইড ডেছ মাই পাৰফৰ্মেঞ্চ, মই মোৰ যিটো পাৰফৰ্মেঞ্চ তাৰ ওপৰত সন্তুষ্ট নহয়। তো এই ক্ষেত্ৰত সদায় ছেটিছফাইড উইথে হয়, নট ছেটিছফাইড উইথ মাই পাৰফৰ্মেঞ্চ। তাৰপিছত দ্য পুলিচ ৰেন ডেছ দ্য থিফ, পুলিচে চোৰৰ পিছে পিছে দৌৰিছিল। তো সদায় তোমালোকে এইটো বস্তু জানাই, এটা চেণ্টেন্সে হ'ব আফটাৰ, দ্য পুলিচ ৰেন আফটাৰ দ্য থিফ, চোৰৰ পিছে পিছে পুলিচে দৌৰিছিল। তাৰপিছত আছে ৰি ৰাইট এনি 4 অফ দ্য ফলোইং চেণ্টেন্সেছ এজ ডাইৰেক্টেড, এইটো চেণ্টেন্স ট্ৰান্সফৰমেশ্যনৰ হয়। এক নম্বৰ আছে দিছ ফেক্ট ইজ টু এভিডেণ্ট টু ৰিকুৱেৰ এনি প্ৰুফ, এই ফেক্টটো বহুত এভিডেণ্ট হয়, কোনো প্ৰুফে নালাগে, আমাৰ অলৰেডি হাতত এভিডেন্স আছে। এই ক্ষেত্ৰত ইউজ চ' ডেট ইনষ্টেড অফ টু, এই টু আৰু টু দি আছে, এই দুটাৰ ঠাইত আমি কি কৰিব লাগে, ইয়াতে চ' আৰু ডেট ইউজ কৰিব লাগে। একদমেই চিম্পল, তোমালোকে ভয় খাব নালাগে। ইয়াতে ডাইৰেক্ট টু কাটি কি কৰিবা, দ্য ফেক্ট ইজ চ' এভিডেণ্ট, তাৰপিছত টুৰ জেগাত ডেট দিবা, দ্য ফেক্ট ইজ চ' এভিডেণ্ট ডেট, ঠিক আছে, চ' এভিডেণ্ট ডেট। তাৰপিছত অলপ চেঞ্জেছ আহিব, ইট ডাজ নট ৰিকুৱেৰ লাষ্টত এনি প্ৰুফ, যিহেতু চ' ডেট ইউজ কৰিছা, তো এইটো কি হ'ব, সদায় নিগেটিভত যাব চেণ্টেন্সটো, চাবা। তো কি লিখিবা, দ্য ফেক্ট ইজ চ' এভিডেণ্ট ডেট ইট ডাজ নট ৰিকুৱেৰ এনি প্ৰুফ হ'ল। 2 নম্বৰ আই শ্বেল ৰিমেম্বাৰ ইউৰ হেল্প ফৰ এভাৰ, মই তোমাৰ যিটো সহায় সদায় মনত ৰাখিম। মেক ইট নিগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং, অৰ্থ পৰিৱৰ্তন নোহোৱাকৈ তুমি নিগেটিভ চেণ্টেন্স বনাব লাগে। তো কেনেকৈ লিখিবা, একো কোনো কথা নাই, ভাবিবই নালাগে, তোমালোকে সদায় লিখিবা। তুমি যদি এটা চেণ্টেন্স কোৱা, মই তোমাক সদায় মনত ৰাখিম, ঠিক আছে, তাৰ মানে কি, মই তোমাক কেতিয়াও নাপাহৰোঁ। তো মই তোমাক কেতিয়াও নাপাহৰোঁ মানে কি, এইটো নিগেটিভত হৈ গ'ল। তো এই ক্ষেত্ৰত তোমালোকে কেনেকৈ লিখিবা, আই শ্বেল ৰিমেম্বাৰ আছে নহয়, তো একো কৰিব নালাগে, আই শ্বেল নট ফৰগেট ইউৰ হেল্প, আই শ্বেল নট ফৰগেট ইউৰ হেল্প ফৰ এভাৰ, বাছ হৈ গ'ল। তাৰপিছৰ চেণ্টেন্সটো চোৱা, হেভিং কমপ্লিটেড হাৰ প্ৰজেক্ট শ্বি ৰিটাৰ্ণ টু হাৰ নেটিভ কাণ্ট্ৰি, তাইৰ প্ৰজেক্ট কমপ্লিট কৰাৰ পিছতে তাইৰ নিজা দেশলৈ উভতি গ'ল। তো মেক চেঞ্জ ইট ইনটু এ কমপ্লেক্স চেণ্টেন্স, এটা জটিল বাক্য বনাব লাগে, কমপ্লেক্স চেণ্টেন্স। কমপ্লেক্স চেণ্টেন্স কি হয়, এটা চেণ্টেন্সত হয় বাছ, একো নাই, আফটাৰ বিফৰ আমি এইবিলাক ইউজ কৰোঁ। তো কেনেকৈ লিখিবা, হেভিং কমপ্লিট কণ্টিনিউৱাছ টেন্সত দিয়া আছে, হেভিং কমপ্লিটেড কণ্টিনিউৱাছত নাই একচুৱেলি, এইটো কমপ্লিট কৰাৰ পিছতৰ এইটো বুজাইছে। তো
কেনেকৈ লিখিবা after she completed her project here তাৰপিছত লিখিবা তাৰপিছত she returned to her native country ঠিক আছে next question she is the tallest girl in the classroom ঠিক আছে তাই ক্লাছৰুমৰ আটাইতকৈ কি হয় ওখ ছোৱালী হয় চেঞ্জ ইট ইনটু কম্পাৰেটিভ ডিগ্ৰী এইটো কম্পাৰেটিভ ডিগ্ৰী চেঞ্জ কৰিব লাগে একো নাই তুমি কি লিখিবা কম্পাৰেটিভ ডিগ্ৰী she is taller than any other girl in the classroom বাস she is taller than any other girl in the classroom হৈ গ'ল next no one can do this make it interrogative এইটো interrogative বা প্ৰশ্নবোধক বাক্য বনাব লাগে কোনেও এইটো কৰিব নোৱাৰে কেনেকৈ লিখিবা বাস এটা can আগত লগাই দিয়া can anyone do this এইটো লিখি এটা question mark বাস সো এইখিনি কুৱেশ্যন তোমালোকৰ কাৰণে আজি মই ডিছকাছ কৰিলোঁ ইয়াৰ পিছত অন্যান্য যি পাৰ্ট আছে গোটেইখিনিৰ ওপৰতে মই ভালকৈ এনালাইজ কৰি ডিছকাছ কৰি যাম তো এইচএছ ফাইনেল এক্সামৰ কাৰণে তোমালোকৰ কাৰণে মই এটা স্পেচিয়েল গ্ৰুপ বনাইছোঁ তোমালোকে তাতে জইন কৰি ল'বা আৰু যিখিনি ভিডিঅ'ছ মই ৰেগুলাৰ আপলোড দিম মোৰ চেনেলত চাই থাকিবা আৰু কাৰোবাৰ যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা চ' আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে